সকলকে ধন্যবাদ জনাইছোঁ আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি উপস্থিত হোৱাৰ কাৰণে। আজিৰ সংবাদমেল সম্বোধন কৰিব আমাৰ দলৰ মাননীয় সভাপতি শ্ৰী লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই। আমাৰ সংবাদমেলত উপস্থিত আছে মাননীয় সভাপতি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ লগতে মাননীয় সাধাৰণ সম্পাদক শ্ৰী জগদীশ ভূঞা ডাঙৰীয়া, মাননীয় সম্পাদক চিত্তৰঞ্জন বসুমতাৰী ডাঙৰীয়া, সম্পাদক ৰাজু ফুকন ডাঙৰীয়া, মাননীয় সম্পাদক মানিক গগৈ ডাঙৰীয়া, মোকো চিনি পায়, মই জিয়াউৰ ৰহমান সম্পাদক। তো সংবাদমেল আৰম্ভ কৰিবৰ কাৰণে মই মাননীয় সভাপতি ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। শ্ৰোতাৰ সাংবাদিক বন্ধুসকল, আজি এখন বিশেষ সংবাদমেল। অসমত চলি থকা যিটো ৰাজনৈতিক চাৰিওফালে বতাহ, তাৰ মাজত এখন অৰাজনৈতিক সংবাদমেললৈ আপোনালোকক সকলোকে আদৰণি জনাইছোঁ। আৰু আমাৰ মাজত আমাৰ দলৰ সন্মানীয় সাধাৰণ সম্পাদক জগদীশ ভূঞা ডাঙৰীয়া আছে, আমাৰ চাৰিওগৰাকী সম্পাদক আছে। সকলোকে মই আমাৰ দলৰ পবিত্ৰ মঞ্চৰ পৰা মই আদৰণি জনাইছোঁ। এই সংবাদমেলত এটা বিশেষ বিষয় লৈ আমি আজি আপোনালোকৰ আগত বিভিন্ন বিষয় উত্থাপন কৰিব খুজিছোঁ। অসমৰ জাতীয় জীৱনৰ হৃদস্পন্দন, আমাৰ সকলোৰে অতি হৃদয়ৰ আপোন অসমৰ, যাক আমি জাতীয় জীৱনৰ এটা উজ্জ্বল নক্ষত্ৰ ভোটাতৰা বুলি কৈছিলোঁ, জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ আজি 5 মাহ 2টা দিন অতিক্ৰম কৰিছে। জুবিন গাৰ্গ ডাঙৰীয়া, জুবিনদাৰ মৃত্যু 19 নৱেম্বৰ 2025 চনত হৈছিল। আৰু আজি 21 ফেব্ৰুৱাৰী 19 ছেপ্টেম্বৰ 2025, 19 ছেপ্টেম্বৰ 2025 আৰু আজি 21 ফেব্ৰুৱাৰী 2026। 19 ছেপ্টেম্বৰৰ পৰা আজি 21 ফেব্ৰুৱাৰীলৈকে 5 মাহ 2টা দিন সম্পূৰ্ণ হৈছে বা অতিক্ৰম কৰিছে। আমি সকলোৱে জানো যে 19 ছেপ্টেম্বৰত জুবিনদাৰ মৃত্যুৰ পাছত 21 তাৰিখে তেখেতৰ নশ্বৰ দেহ গুৱাহাটী আহি পাইছিল আৰু 23 তাৰিখে সোণাপুৰৰ অন্তিম সংস্কাৰৰ গোটেই কামটো সম্পন্ন হৈছিল 23 ছেপ্টেম্বৰ 2025। এই গোটেই পৰিক্ৰমাটোত আমি দেখিছোঁ যে জুবিনদাৰ মৃত্যু অসমৰ মুখ্যমন্ত্ৰীৰ ভাষাত হত্যা বা বিভিন্ন সময়ত বিধানসভাৰ মজিয়াত যিহেতু হত্যা বুলি 21 ছেপ্টেম্বৰত অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে, কেবিনেটত যিহেতু তেওঁ হত্যা বুলি কৈছে 25 নৱেম্বৰ বিধানসভাৰ মজিয়াত, আৰু 3 নৱেম্বৰত তেওঁ নিজে ফেচবুক লাইভ আহি হত্যা বুলি কৈছে। বিধানসভাৰ মজিয়াত যেতিয়াই জুবিন গাৰ্গক হত্যা কৰা বুলি কৈছে, এগৰাকী ব্যক্তিয়ে হত্যা কৰিছে, বাকীসকলে সহযোগ কৰা বুলি কৈছে। তাৰমানে গোটেই বিষয়টো হত্যা হয়, হত্যাকাণ্ড হয়। বিধানসভাৰ মজিয়াত তথ্য নহ'লে, বিধানসভাৰ মজিয়াত তথ্য নোহোৱাকৈ কোনো ধৰণৰ এনেকুৱা কথা দায়িত্ব জ্ঞানহীন কোনো কথাই ক'ব নোৱাৰে। ফেচবুক লাইভত যদিও আমি ভাবি লৈছোঁ যে তথাপিও অসমৰ মুখ্যমন্ত্ৰী সাংবিধানিকভাৱে দায়িত্বত থকা এগৰাকী ব্যক্তি। এতিয়া আহোঁ আমি গোটেই বিষয়বোৰ ক্ৰনলজি আৰু কনচিকুৱেঞ্চেছবোৰৰ কথা আপোনালোকক ক'ব খুজিছোঁ। 20 ছেপ্টেম্বৰ 2025 SIT তদন্ত ঘোষণা কৰা হৈছিল। 24 ছেপ্টেম্বৰ SIT গঠন কৰা হ'ল আৰু 12 ছেপ্টেম্বৰ দিনাখনেই অসমৰ মুখ্যমন্ত্ৰীয়ে ক'লে যে 12 ছেপ্টেম্বৰ দিনটো, যিটো দিনত SITৰ অভিযোগনামা দাখিল কৰাৰ দিনটোতে অসমৰ মুখ্যমন্ত্ৰীয়ে ক'লে যে ফাষ্ট ট্ৰেক কোৰ্টৰ আদালতৰ জৰিয়তে গঠন কৰাৰ কথা ঘোষণা কৰিলে আৰু সেই আদালতৰ জৰিয়তে গোটেই বিচাৰ প্ৰক্ৰিয়াটো আগবঢ়াই লৈ যোৱাৰ কথা তেখেতে ঘোষণা কৰিছিলে। দিনটো 12 ডিচেম্বৰ, যিদিনাখন SITৰ অভিযোগনামা দাখিল কৰা হৈছিল, সেইদিনাখনেই মুখ্যমন্ত্ৰীয়ে ক'লে যে ফাষ্ট ট্ৰেক আদালতৰ গঠন কৰা হ'ব আৰু এই আদালতৰ যোগেদি গোটেই বিচাৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰা হ'ব আৰু দোষীক কঠোৰ শাস্তি দিয়া হ'ব, জুবিনদাৰ হত্যাৰ ন্যায় প্ৰদান কৰা হ'ব। কিন্তু অতি আশ্চৰ্যজনকভাৱে 12 ডিচেম্বৰত তেখেতে কোৱা যিটো কথা আদালত ঘোষণাৰ দিনটোৰ পৰা আজি 71টা দিন সম্পূৰ্ণ হৈছে, 2 মাহ 9টা দিন। 2 মাহ 9টা দিন সম্পূৰ্ণ হোৱাৰ পিছত কিন্তু আজিলৈকে ফাষ্ট ট্ৰেক কোৰ্ট আজিলৈকে গঠন কৰা আমি দেখিবলৈ পোৱা নাই। বিচাৰ প্ৰক্ৰিয়া আজিলৈকে ত্বৰান্বিত কৰিবৰ কাৰণে যিটো দায়িত্ব আছিল, যিটো জাতীয় দায়িত্ব,
জুবিনদাৰ এই মৃত্যু মুখ্যমন্ত্ৰীৰ ভাষাত হত্যা, বিধানসভাৰ মজিয়াত কোৱা হত্যা, এই হত্যাৰ যিসকল দোষী ব্যক্তি আছে সেই ব্যক্তিসকলক কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিবৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা নাই। এয়া উপেক্ষা, এয়া অৱহেলা নে এয়া কিবা কাৰণত ভয় যে যেতিয়াই তেওঁলোকে ফাষ্ট ট্ৰেক কোৰ্টত গোটেই বিষয়টো তেওঁলোকে বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব, খৰতকীয়াকৈ বিচাৰ প্ৰক্ৰিয়া হ'ব, এই গোটেই প্ৰক্ৰিয়াটোত দুটা কথা আছে, দোষীয়ে তাৎক্ষণিকভাৱে শাস্তি পোৱাৰ সম্ভাৱনা আছে, নতুবা যেনেকৈ তেওঁলোকে জামিনৰ কাৰণে আবেদন কৰা যিটো এপিল এইটো তেওঁলোকে খাৰিজ কৰিছিল, তেওঁলোকে নাইকিয়া কৰিছিল। আৰু এতিয়া এই ফাষ্ট ট্ৰেক কোৰ্টত বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে জামিনৰ যিটো প্ৰভিজন সেই প্ৰভিজনটো খোল খাব বা মুকলি হৈ যাব, যাৰ ফলত জনগণৰ খং ক্ষোভৰ সন্মুখীন হোৱাৰ ভয়তে আচলতে ফাষ্ট ট্ৰেক কোৰ্ট তেওঁলোকে গঠন কৰা নাই। আৰু দ্বিতীয় কথা, ন্যায় যিহেতু তেওঁলোকে দিয়াৰ তেওঁলোকৰ কোনো লক্ষ্য আৰু উদ্দেশ্য নাই, তেওঁলোকৰ কাৰণে এই জুবিনদাৰ মৃত্যু মুখ্যমন্ত্ৰীয়ে কোৱা হত্যা, এই হত্যাক তেওঁলোকে যিহেতু ন্যায় দিব খোজা নাই, সেইকাৰণে এই প্ৰক্ৰিয়াটো ইচ্ছা কৰিয়েই তেওঁলোকে বিলম্ব কৰিব খুজিছে, ইচ্ছা কৰিয়ে এইটো তেওঁলোকে পিছুৱাই ৰাখিছে। কাৰণ নহ'লে এই বিষয়টোক লৈ এটাও কোনো ধৰণৰ মুখত তেওঁলোকৰ মন্তব্য নাই, এই বিষয়টোক লৈ তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আমি দেখিবলৈ পাইছোঁ যে দেশৰ প্ৰধানমন্ত্ৰী, দেশৰ গৃহমন্ত্ৰী, বিজেপি দল, মুখ্যমন্ত্ৰী, বিজেপি চৰকাৰ কোনেও এই বিষয়টো যাতে মানে ন্যায় পোৱাৰ দিশত অগ্ৰসৰ নহয়, এই গোটেই কথাটোত তেওঁলোকে মৌন হৈ আছে বা ক'ৰবাত তেওঁলোকে এই বিষয়টোক উপেক্ষা কৰিবৰ কাৰণে, অৱহেলা কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰিছে। গতিকে আগন্তুক দিনসমূহত এই বিষয়বোৰ জনগণৰ মাজলৈ লৈ যাব লাগিব, জনতাৰ মাজলৈ লৈ যাব লাগিব। এতিয়া আপোনালোকে দেখিছে যে অসমলৈ দেশৰ প্ৰধানমন্ত্ৰী 3 বাৰ আহিছে। এবাৰ আপোনালোকে দেখিছেনে দেশৰ প্ৰধানমন্ত্ৰীয়ে জুবিনদাৰ যি সমাধি ক্ষেত্ৰ, যিখন জুবিন ক্ষেত্ৰ বুলি আমি কওঁ, তালৈ তেওঁলোকে যাবলৈ এবাৰো সময় নুলিয়ালে। দেশৰ প্ৰধানমন্ত্ৰীয়ে 3 বাৰ ভ্ৰমণ কৰোঁতে বহুবাৰ বক্তব্য ৰাখিছে, এবাৰো জুবিনদাৰ নাম স্মৰণ নকৰিলে, শ্ৰদ্ধাঞ্জলি নজনালে। দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া অসমলৈ 3 বাৰ আহিছে। 3 বাৰ অহাৰ পাছত জুবিন ক্ষেত্ৰলৈ যাবৰ কাৰণে দেশৰ গৃহমন্ত্ৰীৰ 10 মিনিটো সময় নহ'ল। আৰু দেশৰ গৃহমন্ত্ৰী যদি আপুনি চাই, দেশৰ গৃহমন্ত্ৰীৰ বহু বক্তব্য আগবঢ়াইছে, বিভিন্ন ৰাজনৈতিক ব্যক্তি কিনা বেচা এনেকুৱা ধৰণৰ কথা বতৰাবোৰত তেওঁলোকৰ যিটো সহযোগিতা আৰু তেওঁলোকে সেইবোৰৰ প্ৰতি তেওঁলোকৰ যিটো সেইসকল ব্যক্তিৰ লগত কথা বতৰা পাতিবৰ কাৰণে তেওঁলোকৰ যিমান অফুৰন্ত সময় হাঁহি, কিন্তু অসমৰ হাৰ্টথ্ৰব, আমাৰ জাতীয় জীৱনৰ ধ্ৰুৱতৰা, যিগৰাকী জাতীয় মহানায়ক, সেইগৰাকীৰ সমাধি ক্ষেত্ৰ জুবিন ক্ষেত্ৰলৈ যাবলৈ তেওঁলোকৰ সময় নহ'ল। এবাৰ স্মৰণ কৰিবৰ কাৰণে, শ্ৰদ্ধা সহকাৰে এবাৰ নামটো উচ্চাৰণ কৰিবৰ কাৰণে তেওঁলোকৰ সময়ৰ অভাৱ হ'ল। এইটো উপেক্ষা নহয় নেকি? এইটো জুবিনদাৰ প্ৰতি অৱহেলা নহয় নেকি? এইটো জুবিনদাৰ প্ৰতি অন্যায় নহয় নেকি? জীৱিত অৱস্থাত পদ্মশ্ৰী নিদিলে, আমি ভাৰত ৰত্নৰ কথা দাবী কৰাৰ পাছতো আজিলৈকে ভাৰত ৰত্ন দিয়াৰ কথা তেওঁলোকে সিদ্ধান্ত গ্ৰহণ নকৰিলে। এইবোৰ কথা বিজেপি, দেশৰ প্ৰধানমন্ত্ৰী, দেশৰ গৃহমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী, বিজেপি দলৰ জুবিনদাৰ প্ৰতি অন্যায় আৰু অৱহেলা হয়নে নহয়? অসমৰ মুখ্যমন্ত্ৰীয়ে যিদিনাখন তেখেতৰ সৎকাৰ হ'ল, অন্ত্যেষ্টিক্ৰিয়া হৈ গ'ল, সেই দিনাৰ পৰা আজিলৈকে এবাৰ জুবিন ক্ষেত্ৰলৈ যাবলৈ সময় উলিয়াব পাৰিলে নেকি? এবাৰ তেওঁ তালৈ জুবিন ক্ষেত্ৰলৈ যোৱাৰ সময় উলিয়াব পাৰিলেনে? আপোনালোকেই কওক। আজিলৈকে ৰৈ বিনাই চাবলৈ তেওঁৰ সময় নহ'ল। অথচ কাশ্মীৰ ফাইল চাবৰ কাৰণে দলে বলে গৈ টেক্স ফ্ৰী কৰি দিছিল কাশ্মীৰ ফাইল। আজি কিন্তু ৰৈ বিনালে না টেক্স ফ্ৰী কৰিলে আৰু ৰৈ বিনালে চাবৰ কাৰণে তেওঁৰ অকণমানো সময় নহ'ল। আপোনালোকে সকলোৱে জানে যে এতিয়াও জুবিন ক্ষেত্ৰ তেওঁলোকে বনোৱাৰ যিটো কাম, নিৰ্মাণৰ কাম আৰম্ভ হৈছে নেকি? আপোনালোকে সকলোৱে জানে যে জুবিন ক্ষেত্ৰৰ নিৰ্মাণৰ কাম কিন্তু আজিলৈকে আৰম্ভ হোৱা নাই। আনকি জুবিন ক্ষেত্ৰৰ যিটো পৰিৱেশ,
কোনো ধৰণৰ শৃংখলাবদ্ধভাৱে তেওঁলোকে কৰিব লগা গোটেই ধৰণৰ কাম কাজ কদৰ্যময় এটা পৰিৱেশ ধূলি বালিৰে কোনোবা বাহিৰৰ পৰা অহা মানুহে এইবোৰ কথা তেওঁলোকে সংবাদ মাধ্যমৰ আগত ক'বলৈ বাধ্য হৈছে আৰু অতি আচৰিত কথা কিছুদিনৰ আগলৈকে আমি গম পোৱা মতে উপযুক্ত যিটো অনাময় যিটো ব্যৱস্থা সেই ব্যৱস্থাও তেওঁলোকে কৰি দিয়া হোৱা নাই এয়া জুবিনদাৰ প্ৰতি অন্যায় অৱহেলা আৰু অৱজ্ঞাৰ মনোভাৱ নহয় জানো গতিকে আমি বিষয়বোৰ পুনৰ উত্থাপন কৰিব কৈছোঁ আৰু আমি আজি এই সংবাদমেলৰ যোগেদি আমি দাবী কৰিছোঁ যে তাৎক্ষণিকভাৱে ফাষ্ট ট্ৰেক কোৰ্ট তেওঁলোকে গঠন কৰক হয়তো নিৰ্বাচনৰ এসপ্তাহমানৰ আগত ফাষ্ট ট্ৰেক কোৰ্ট গঠন কৰি তেওঁলোকে ভোট ল'বলৈ ধান্দা কৰিব পাৰে কাৰণ তেতিয়া তেওঁলোকে এই সময়টো অতিক্ৰম কৰি গুচি যাব এই যে জামিন আবেদন কৰাৰ বিষয় বা ফাষ্ট ট্ৰেক কোৰ্টৰ বিচাৰৰ গোটেই প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰাৰ লগে লগে যিহেতু তেওঁলোকৰ জুলুঙাৰ মেকুৰী ওলাই পৰিব তেওঁলোকে যিহেতু যিসকল দোষী ব্যক্তি আছে তেওঁলোকক শাস্তি দিবৰ তেওঁলোকৰ অলপমানো তিলমানো তেওঁলোকৰ ইচ্ছা নাই সেই কথাটো যিহেতু ওলাই পৰিব জুলুঙাৰ মেকুৰী ওলাই পৰাৰ ভয়তে ফাষ্ট ট্ৰেক কোৰ্ট বনোৱা নাই ফাষ্ট ট্ৰেক কোৰ্টখন তেওঁলোকে গঠন নকৰি এই বিচাৰ প্ৰক্ৰিয়াটো তেওঁলোকে আগবঢ়াই লৈ যাবৰ কাৰণে চিন্তা চৰ্চা কৰা আমি দেখিবলৈ পোৱা নাই আচৰিত হ'ব ৰাজ্য চৰকাৰে আয়োজন কৰা যিখন নৱম অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা দিয়াৰ যিটো অনুষ্ঠান জ্যোতি চিত্ৰপনত দিছিলে তাত জুবিনদাৰ শ্ৰদ্ধাঞ্জলি কৰিবৰ কাৰণে এখন কোনো ধৰণৰ তেওঁলোকে মানে শ্ৰদ্ধাঞ্জলি কৰিবৰ কাৰণে ফটো তাত ৰখা আমি দেখা নাই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221